বাল্য বিবাহৰ অভিযোগত পৰীক্ষাৰ্থীক আটক। দলগাঁৱৰ বেজিমাৰী পৰীক্ষা কেন্দ্ৰত অঘটন। পৰীক্ষা দিব অহা পৰীক্ষাৰ্থীক আটক কৰিলে আৰক্ষীয়ে। আটকাধীন পৰীক্ষাৰ্থীগৰাকী দলগাঁৱৰ উলুবাৰী গাঁৱৰ ইমৰান হুছেইন। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী আছিল ইমৰান হুছেইন। বাল্য বিবাহ সম্পৰ্কীয় গোচৰত অভিযুক্ত হৈ পলাতক হৈ আছিল যুৱকজন। শুক্ৰবাৰে দলগাঁও আৰক্ষীয়ে আটক কৰিছে পৰীক্ষাৰ্থীজনক। পৰীক্ষাৰ্থী ইমৰান হুছেইনক পৰীক্ষা কেন্দ্ৰৰ তালাচী শাৰীত থিয় হৈ থকা অৱস্থাত আটক কৰে পৰীক্ষাৰ্থীজনক। পৰীক্ষাৰ্থীজনক আটক কৰাক লৈ দলগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইমৰান হুছেইনক পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। আজি বেচিমাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম দি আছিলে। ফাইনেল এক্সাম দিব যোৱাৰ পিছত তেখেতক মানে আৰক্ষী আহি তাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। যদিও তেখেতে কিবা ভুল কৰিছে বা নকৰিছে সেইটোতো আইনে ব্যৱস্থা ল'ব পাৰে, হ'লেও তেখেতে এটা ফাইনেল এক্সাম দি আছে আৰু ফাইনেল এক্সাম দিব যোৱা এজন ষ্টুডেণ্টক মানে তেনেকুৱা অৱস্থাত যে এৰেষ্ট কৰি লৈ গৈছে আৰু এৰেষ্ট কৰাৰ কাৰণে তেওঁৰ যিটো ভৱিষ্যত আছিলে এইটো পৰীক্ষাটো তেখেতৰ বেয়া হৈ গ'ল, পৰীক্ষা দিব নোৱাৰিলে আৰু তেখেতৰ ভৱিষ্যতৰো মানে এটা খেলি মেলি হৈ গ'ল ইয়াতে। আৰু এই ক্ষেত্ৰত আমি আৰক্ষীৰ ওপৰত মানে গৰিহণা যোগাইছোঁ। আৰক্ষী প্ৰশাসনে মানে এই ক্ষেত্ৰত অৱহেলা কৰিছে। তেখেতে এটা কথা মানে গুৰুত্ব দি ভাবিব লাগিছিলে যে তেখেতে যিহেতু পৰীক্ষা দি আছে, আমি গ্ৰেপ্তাৰ কৰিব লগা হ'লেও পৰীক্ষাৰ পিছত কৰিব পাৰিলেহেঁতেন। আৰু তাৰ উপৰি কথা হ'ল তেখেতে পৰীক্ষা দিব গৈছে তাতে এজন ষ্টুডেণ্ট যোৱা নাই। বহুত কেইটা বিদ্যালয়ৰ পৰা এটা এক্সাম চেণ্টাৰত ষ্টুডেণ্ট থাকে, তাতে তেখেতক আগতীয়া কোনো ধৰণৰ জাননী নিদিয়াকৈ তাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। তাতে বিদ্যালয় কৰ্তৃপক্ষ বা এক্সাম হলৰ যিখিনি মানুহ আছিলে তেখেতে মানে এই ক্ষেত্ৰত অৱহেলা কৰিছে। নহ'লে এজন ষ্টুডেণ্ট পৰীক্ষা দিয়া অৱস্থাত তাৰ পৰা গ্ৰেপ্তাৰ কৰাটোতো যুক্তিসংগত নহয়। এই ক্ষেত্ৰত মই অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ডিজিপি বা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাম যে অসম আৰক্ষীৰ দলগাঁও থানাৰ যিগৰাকী মানে ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতৰ অৱহেলাৰ কাৰণে যিটো ঘটনা সংঘটিত হৈছে আজি, এই ঘটনাটো অতিশয় নিন্দনীয় আৰু এই ঘটনাৰ ওপৰত যিখিনি বিহিত ব্যৱস্থা তেখেতে গ্ৰহণ কৰিব লাগে আৰু পৰাপক্ষত যিজন ভাৰপ্ৰাপ্ত বিষয়া আছিলে তেখেতক মানে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। মই এইখিনি দাবী জনাইছোঁ। দলগাঁৱৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ।